এতিয়া আমি ধন ধন বুলি কাক মাতিম? মাকজনী অসুখীয়া, সিয়ে সদায় মাকক চোৱা চিতা কৰিছিল। ভৰিত কিয় মাৰিছে? গোটেই মানুহটোকে গুলিয়াব লাগিছিল। ভৰিত কিয় অনকাণ্ডৰ কৈছে? গোটেইটোক মাৰিয়ে পেলাব লাগে। আৰক্ষীৰ গুলীত গুলীবিদ্ধ বেদাংগৰ ঘাতক। বেদাংগৰ ঘাতকক উচিত শাস্তিৰ দাবী বেদাংগৰ পিতৃৰ। যাতে ভৱিষ্যতলৈ মনত থকাকে ভৰি এটা ছিঙি থলেও বেয়া নহয়, হাত এখন ছিঙি থলেও বেয়া। যোৰহাটৰ চন্দন নগৰৰ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য। বিহু চাবলৈ গৈ অন্য যুৱকৰ কাজিয়া ভাঙিবলৈ গৈয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল যোৰহাটৰ বেদাংগ ভূষণ বৰুৱাই। চাওঁতে চাওঁতে বেদাংগ অবিহনে তিনিটাকৈ দিন পাৰ কৰিলে বেদাংগৰ পিতৃ মাতৃয়ে। আজি যোৰহাটৰ বেদাংগ ভূষণ বৰুৱাৰ তিলনি। নিমামাও হৈ পৰা ঘৰখনত আজি মাথো কান্দোনৰ ৰোল। একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাঙি পৰিছে বেদাংগৰ পিতৃ মাতৃ। বিহু চাবলৈ যোৱা বেদাংগক নৃশংসভাৱে প্ৰাণ লোৱা অপৰাধীক লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা, য'ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আব্দুল নুৰ ওৰফে ৰিজু নামৰ অপৰাধীটো। যোৰহাটৰ টুকুলাই অঞ্চললৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল অভিযুক্ত আব্দুল নুৰে, আৰু তেতিয়াই আব্দুলক লক্ষ্য কৰি আৰক্ষীয়ে কৰে গুলীচালনা। ভৰিত গুলী লগা আব্দুল নুৰ ওৰফে ৰিজু বৰ্তমান চিকিৎসাধীন। এই ঘটনাৰ পাছতে যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ সচেতন লোকে। শোকত ভাঙি পৰা দুৰ্ভগীয়া পৰিয়ালটোৰ এটাই অনুৰোধ, যাতে ঘটনাৰ লগত জড়িত যিসকল অভিযুক্ত আছে সেই অভিযুক্তসকলে যাতে সোনকালে শাস্তি লাভ কৰে। যোৰহাটৰ পৰা দিলীপ চৌধুৰীৰ ৰিপৰ্ট, কাৰেণ্ট আছাম।